শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। সেই মোৰ শ্ৰদ্ধাভাজন বাপসকল, আইসকল আৰু লগতে মৰমৰ ভাইটি ভণ্টিহঁত, আজি 9 নম্বৰ ঘোষাটি দিব ওলাইছোঁ। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। কৃষ্ণ। যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি শনে কথা কয়, যত তীৰ্থ স্নান দান দেৱ প্ৰীতি যজ্ঞ যাগ যোগাদিৰো ফল কপায়, ৰাম যোগাদিৰো ফল কপায়। যিজন লোকে ক্ষণে ক্ষণে মনত কৃষ্ণ কথাৰ বিচাৰ কৰে আৰু ধৈৰ্য ধৰি শ্ৰৱণ কীৰ্তন কৰে, তেওঁ এই সকলো তীৰ্থ স্নান দান দেৱকাৰ্য প্ৰীতিকাৰ্য যাগ যজ্ঞ আৰু যোগাদিৰ ফল লাভ কৰে। দেৱ প্ৰীতি যজ্ঞ যাগ দেৱতাসকল আৰু প্ৰীতিসকলৰ বাবে কৰা যাগ যজ্ঞ আদি ধৰ্ম অনুষ্ঠানসমূহ যিজন লোকে কৃষ্ণ কথা মনৰে বিচাৰি ফুৰে আৰু খন্তেক সময় ধৈৰ্য ধৰি শ্ৰৱণ বা সুমৰণ কৰে, তেওঁ সকলো তীৰ্থ স্নান সকলো দান ধৰ্ম দেৱতা আৰু প্ৰীতিসকলৰ বাবে কৰা যাগ যজ্ঞাদি ধৰ্ম অনুষ্ঠানসমূহ তথা যোগাদিৰো ফল পায়। নিগুণ কৃষ্ণৰ গুণাৱলী আৰু তেওঁৰ নাম যিসকল লোকে সময়ে সময়ে মনত সুমৰণ কৰে আৰু ধৈৰ্য সহকাৰে শ্ৰৱণ কীৰ্তন কৰে, সেই লোকসকলে অক্ষয় পুণ্যৰ অধিকাৰী হয়। বেদৰ বিধান মতে তীৰ্থ স্নান দান দেৱতা আৰু প্ৰীতিসকলৰ অৰ্থে কৰা যাগ যজ্ঞাদি কৰ্মানুষ্ঠানসমূহ চিত্তশূন্যভাৱে আচৰণ কৰিলেও তাৰ পৰা বিনাশী ফল প্ৰাপ্ত হয়। কিন্তু কলিত বেদবিহিত এই কৰ্ম অনুষ্ঠানসমূহ চিত্তশূন্যভাৱে অনুষ্ঠিত কৰা মুঠেই সম্ভৱ নহয়। কাৎচিৎ কোনো লোকে চিত্তশূন্যভাৱে এই কৰ্ম অনুষ্ঠানসমূহ সম্পাদিত কৰিলেও তেওঁ বিনাশী ফলহে লাভ কৰে। আনহাতে যোগো এক দুষ্কৰ কৰ্ম অনুষ্ঠান। যোগৰ মুঠ 8টা ভাগ আছে, যথা যম, নিয়ম, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, আসন আৰু সমাধি। এই সকলোবোৰ যোগ ক্ৰিয়া বিশুদ্ধভাৱে আচৰণ কৰিলেও যি ফল প্ৰাপ্ত হয় সিও অবিনাশী নহয়। মাত্ৰ কৃষ্ণ কথা শ্ৰৱণ বা কীৰ্তন কৰিলে মনুষ্যই অবিনাশী পুণ্যফলৰ অধিকাৰী হ'ব পাৰে। অকল সেয়ে নহয়, মুহূৰ্ত মাত্ৰ কৃষ্ণ কথা সুমৰণে জীৱক পৰম মুক্তি দান কৰে। উদাহৰণস্বৰূপে ভাগৱতত উল্লেখিত গজেন্দ্ৰ উপাখ্যানৰ কথা ক'ব পাৰি। মহাসংকটৰ সময়ত গজেন্দ্ৰই হৰি বিনে আৰু তাৰন্ত নাহিকেও বুলি খন্তেক সময় হৰিক সুমৰণ কৰি শৰণাপন্ন হৈছিল। কীৰ্তনতো লিখা আছে গজেন্দ্ৰ উপাখ্যানত, খুন্দে মেৰাই পদ্মগোত ওপৰ কতুলি, গজেন্দ্ৰে শৰণ ল'লে তাহি হৰি বুলি। ইয়াৰ ফলতে গজেন্দ্ৰই
ভগৱন্তৰ পাৰিষদী তনু লাভ কৰিছিল। শতাংগ নৃপতিয়েও 2 দণ্ডৰ ভিতৰত পৰম গতি লাভ কৰিছিল। আজিলৈ ইমানতে কৈ সামৰণি মাৰিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। কৃষ্ণ